43 নং তামুলপুৰ বিধানসভা সমষ্টিৰ এনডিএ সমৰ্থিত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ নিৰ্বাচনী ব্যস্ততা বাগানপাৰা দলীয় কৰ্মীৰ সৈতে মত বিনিময়ৰ লগতে দল সংগঠনৰ সৈতে আলোচনাত ব্যস্ত প্ৰাৰ্থীগৰাকী ইতিমধ্যে হেভি ৱেট সমষ্টি ৰূপে চিহ্নিত হৈছে 43 নং তামুলপুৰ বিধানসভা সমষ্টি এনডিএ সমৰ্থিত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো তাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন ইফালে বিশ্বজিৎ দৈমাৰীক এনডিএ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ পিছতেই বিপিএফ দলৰ কৰ্মীসকলে বিৰোধ কৰা পৰিলক্ষিত হৈছিল সম্প্ৰতি বিপিএফ নেতা ইমানুৱেল মুছাহাৰীয়ে বিশ্বজিৎ দৈমাৰীৰ সৈতে নিৰ্বাচনী প্ৰচাৰত সংগ দিব বুলি মন্তব্য আগবঢ়ায় বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ সমষ্টিত বিজেপি দল শক্তিশালী বুলি মন্তব্য প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে আহিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰামটোৱে মই ভাবোঁ চবতকৈ আগত হ'ব ইয়াৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ সন্মানীয় চিফ বিটিচিৰ তেখেতৰ থাকিব আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও আহিব বাকী আমাৰ ৰেখাৰাণী বাইদেউ আছেই আমাৰ অভিজ্ঞ স্থানীয়ভাৱে তেখেতো থাকিবই সদায় গতিকে সেইমতে আমাৰ গোটেই কাৰ্যকৰ্তা কাম কৰি আছে বিপিএফ দল এতিয়া মানে পুৰা ফিল্ডত মানে নামি গ'ল কালি আমাৰ ষ্টেৰিং কমিটি হ'ব জইণ্টলি গতিকে ষ্টেৰিং কমিটি হোৱাৰ পিছত যৌথভাৱে বিভিন্ন কাৰ্যসূচীবিলাক হৈ যোৱাৰ পিছত মই ভাবোঁ মানে খুব ধুনীয়াকৈ প্ৰচাৰ একদম গ্ৰাছৰুট লেভেলত প্ৰত্যেকটা পৰিয়াললৈকে গৈ পাব হাই প্ৰফাইল সমষ্টি হিচাপে ইতিমধ্যে চিহ্নিত হৈছে তামুলপুৰ সমষ্টিটো কি ক'ব ভাল কথা যে এই সমষ্টি এতিয়া হাই প্ৰফাইল হিচাপে চিহ্নিত হৈছে গতিকে আমি সমষ্টিখনো হাই প্ৰফাইল কৰি ৰাখিম সমষ্টিখন ধুনীয়া আমি কৰিব লাগিব উন্নয়নৰ কাম কাজ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী সদায় তামুলপুৰ মৰম কৰি আছে আজি তামুলপুৰ জিলা নিজে হ'ল তামুলপুৰ জিলাৰ প্ৰত্যেকটা বিভাগৰ কাম কাজ তামুলপুৰত এতিয়া হ'ব আমি নেক্সট 5 বছৰত তামুলপুৰটো এটা নতুন ৰূপত পাম আমাৰ কলেজবিলাক আমি ঠিক কৰোঁ আমাৰ বাগানপাৰা কলেজ থাকি গৈছে বাগানপাৰা কলেজ প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিবই লাগিব তাৰপিছত পাৰিলে আৰু ছায়েন্স ছেকশ্যন খুলিব পাৰি নেকি সেইলৈকে আমি মানে চাম ইয়াত গতিকে আমি বিচাৰিছোঁ ৰাইজে আমাক বিচাৰিব নালাগে ৰাইজে আমাক দৰখাস্ত দিব নালাগে উল্টা ৰাইজৰ সমস্যাটো বিচাৰি আমি চৰকাৰৰ প্ৰত্যেকটা বিভাগৰ জৰিয়তে এই ৰাজ্যৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰোঁ ইয়াৰ ব্যৱস্থা মই ল'ম স্যাৰ বিশ্বজিৎ দৈমাৰী বনাম প্ৰমোদ বড়ো কিবা প্ৰত্যাহ্বান হ'ব নেকি নিৰ্বাচনটোত কি আছে প্ৰত্যাহ্বান আপুনি ৰাস্তাত গৈ থাকিলে সৰু জেং এটা পৰিলেও চাইকেলৰ পৰা নামি তাক আঁতৰাব লাগিবই নিৰ্বাচনত তেনেকৈ যোনে নেখেলক এই খেলা মানুহজনৰ ওপৰত জয় হ'ব লাগিলে এইটোতো এটা যুদ্ধই তেওঁ কিবা এটা অভিযোগ আনিব ইয়াৰ ওপৰত ক্লিয়াৰিফিকেশ্যন দিব লাগিব তেওঁ কিবা বেছি কাম কৰিম বুলি ক'ব তো আমিও তাতকৈ বেছি কি কাম কৰিম সেইটো আমি দেখা আমি জানা ৰাইজৰ সমস্যাৰ কথা ক'ব লাগিব গতিকে নিৰ্বাচনত সৰু ডাঙৰ একো নাই নিৰ্বাচন মুঠতে যদিহে তাত প্ৰাৰ্থী আছে এই প্ৰাৰ্থীবিলাকৰ লগত যুঁজ দিবই লাগিব না আমাৰ বিজেপি আৰু বিপিএফৰ মাজত আৰু কোনো কেম্পেইনৰ ক্ষেত্ৰত তেনেকুৱা কোনো পাৰ্থক্য নাই চিনচাপ নাই দুইটা দল মাত্ৰ নহয় এজিপিও আছে আমাৰ তিনিটা দল আৰু বহুতো আমাৰ দল সংগঠন আছে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে সমৰ্থন কৰে তেওঁলোকেও চব একেলগে হৈ পেলাই কাম কৰিব গতিকে তাত এনডিএ হিচাপে মই ভাবোঁ কোনো অসুবিধা নাই বিজেপিৰ স্থিতি বৰ্তমান কেনেধৰণৰ ছাৰ হৈ আছে তামুলপুৰতো বিজেপিৰ স্থিতি খুবেই ভাল মই ক'লোঁ খুবেই ভাল কাৰণ চবেই জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ আহি আছে এনডিএৰ কাৰণ অপজিশ্যন চব টান বান হৈ গ'ল নিৰ্বাচনৰ আগতে অপজিশ্যনত দেখা পালেই গতিকে বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব গতিকে তাৰ লগত নাথাকি মানে কোনোবা উল্টা অপজিশ্যনত কিয় থাকিব মানুহে নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।